So hello বন্ধুসকল, গুড মৰ্নিং, ওয়েলকাম বেক টু মাই নিউ এপিসোড। এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আৰু মই বৰ্তমান আছো যেহেতু বৰষুণত টিটি ছাতি লৈ হাতত, এয়া চাওক চিপচিকেটা বৰষুণ দি আছে আৰু ফ'ৰ লাইনত ৰখি আছো। চ' মই যেহেতু গৈ আছো গুৱাহাটীলৈ, চ' গুৱাহাটী যোৱাটো কোনো নতুন কথা নহয়, মই প্ৰায় গুৱাহাটী গৈ থাকোঁ আৰু গুৱাহাটীতে থাকোঁ। যিহেতু 4-5 দিনৰ আগত মই ঘৰলৈ আহিছিলোঁহে, তো আজি আকৌ গুৱাহাটীত গৈ আছোঁ। চ' কিয় গৈ আছোঁ আপোনালোকক পিছত জনাম। তো মোৰ বাছ আহি আছে, তো বাছত বহি কিনে গৈ লওঁ গুৱাহাটী। গধূলি গুৱাহাটী পাই যাম। এতিয়া বাজিছে প্ৰায় 7টা, তো 7টা বাজি গ'ল। গধূলি গুৱাহাটী পাই আপোনালোকক বাকী কাইলৈ ক'লৈ গৈ আছোঁ এই ব্লগটোতে আপোনালোকে সকলোখিনি দেখা পাব। এই মিনি ব্লগটোতে আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম যে মই ক'লৈ গৈ আছোঁ আৰু কিহত যাম। ফাইনেলি পালোহি গুৱাহাটী। চ' গুৱাহাটী কেতিয়াবা পাইছোঁ, গা ধুই ৰেডি, গা চা ধুই ল'লোঁ আৰু একেটা স্পৰ্টিঙে পিন্ধি আছোঁ। বৰ্তমান আছোঁ পুৰবী বাগত। চ' খানা খাব যাম এতিয়া আৰু দেখাই আছোঁ কোন হয় পুৰবী বাগ। চ' আহি পাই গ'লোহি, অলপমান ৰেষ্ট লৈছোঁ। ৰেষ্ট মানে কিনো, ওলাই গ'লোৱে এপাক, ওলাই গৈ আহিলোঁগৈ, বাকীকেইটাকো লগ কৰি আহিলোঁ এপাক গৈ কিনে সেইটো। চ' এতিয়া আৰামত শুম, তাৰপিছত ৰাতিপুৱা বাকীখিনি গাড়ী যাবলৈ ৰেডি হৈ গৈছোঁ। এই ফাষ্টেগ লগাব লাগে আগত, ফাষ্টেগ যিটো আছিলে এইটো আঁতৰাব লাগিব, এইটো খতম। এইটো পেটিএমৰ ফাষ্টেগ আছিলে, এই ভেলিডিটি গ'ল, ভেলিডিটি নাই। এতিয়া এইটো নতুন এটা লগাব লাগিব। এইপিনে আমাৰ পৰিবা এইজনী গাড়ীত বস্তু হৈ আছে, কিন্তু গাদ্দাৰ কৰিলে যাম বুলি কৈছিলে, দুইজনে গাড়ী চলাম কৈছিলে, কিন্তু এতিয়া নাযায়, মোক অকলে পঠিয়াই দিলে। চ' গৈ আছোঁ, পিছত কৈ আছোঁ ক'ত গৈ আছোঁ, কিন্তু গাড়ী এখন। চ' মহেন্দ্ৰৰ নতুন বলেৰো, তো এইখন লৈ কিনে গৈ আছোঁ এতিয়া, ফাষ্টেগটো লগাই লওঁ। আৰু আমি এতিয়া পাই গ'লোহি গোৱালপাৰা মাক্ৰি। চ' গোৱালপাৰা মাক্ৰি পাই গ'লোহি। অলপমান ৰখি লৈছোঁ, ৰখি বোলো তো গাড়ীখনো ৰেষ্ট লোৱাব, আমিও কিবা কিবি খাই লওঁ বুলি সেই অলপ টাইম ৰখি দিলোঁ। আৰু এইখন হ'ল আমাৰ বসন্তী। চ' বসন্তীখন এইখন লৈ আমি গৈ আছোঁ ৱেষ্ট বেংগলৰ ছাইডলৈ। চ' ক'ত গৈ আছোঁ তো সেইটো মই নেক্সট ব্লগত জনামেই আপোনালোকক, চাবই কেনেকুৱা হয় কি নহয় নাজানো। চ' আমি কিবা এটা খাই লওঁ। সেই পুৰি লৈ আহিছিলে আৰু পনীৰ চব্জি। এইপিনে আমাৰ ডাঙৰ বা, তো বায়ে চাহ দি আছে মাৰ গাড়ীৰ ভিতৰত, আৰু এইফালে বা আছে আৰু এজনী বা। তো আহি পাই গ'লোঁ এই নৰনাৰায়ণ সেতু। চাওক নৰনাৰায়ণ সেতু এই ওচৰখিনি যিখন টোলগেট বনি আছে, এইখন আগত টোলগেট বনি আছে, তাৰ ওচৰে পাজৰে এই ঠাইখিনি খুব সুন্দৰ লাগে। ছাইডত ট্ৰেইন ৰাস্তাটো আছে, ট্ৰেইন যদি গৈ থাকে এইটো সময়তে, আৰু নিজেও যদি এইটো সময়তে জাৰ্ণি কৰি থকা থাকে একেটা ছাইডলৈ, কি যে সুন্দৰ লাগে, সঁচাকৈ চাই ভাল লাগে, ক'বলগীয়া এটা মানে ৰাস্তা হৈ পৰে। আৰু এইপিনে চাওক নৰনাৰায়ণ সেতু, এইপিনে হ'ল নৰনাৰায়ণ সেতু। ওপৰেদি আমি বৰ্তমান পাৰ হৈছোঁ বঙাইগাঁৱলৈ। তো বঙাইগাঁও পাই যাম অলপ সময় পিছতে, অভয়পুৰী পাই যাম। তো অভয়পুৰী হৈ আহিছোঁ, ইটো ৰাস্তাত টোলগেট ইমান বেছি, সেইকাৰণে আমি আহি গ'লোঁ এইটো ৰাস্তাত মাত্ৰ 2খনহে টোলগেট পাম ৱেষ্ট বেংগললৈকে। আমি য'লৈকে গৈ আছোঁ বৰ্তমান আজিৰ দিনটোত, সেই ঠাইখিনিলৈকে 2খনহে টোলগেট পাম। চ' আহি পাই গ'লোঁ সেই ৱেষ্ট বেংগল। তো ৱেষ্ট বেংগল সোমাই গ'লোঁ অলৰেডি। আৰু চাওক এখন ব্ৰিজ, চ' এইখন ব্ৰিজ পাৰ হৈ গৈছোঁ, মেইন ৰাস্তাত উঠি গ'লোঁ ৱেষ্ট বেংগলৰ ৰাস্তাটোত। লাহে লাহে গৈ আছোঁ আৰু তো কিমান দেৰিকৈ পাওঁগৈ, কিমান সময় পাওঁগৈ নাজানো, গধূলিটো হৈ যাব। আৰু লাহে লাহে এনেকৈ একদম মিহি মিহিকৈ গৈ আছোঁ, আৰাম গৈ আছোঁ। আহি এখন ডাঙৰ ফৰেষ্ট পালোঁ, আৰু এই ফৰেষ্টখনৰ নাম কি নাজানো, যদি কোনোবাই জানে ইয়াৰ নামটো জনাবচোন। আৰু এটা বহুত বৃহৎ ডাঙৰ এখন ফৰেষ্ট যেন লাগিছে, লাগিছে তেনেকুৱা। ৰাস্তা কিনাৰত বান্দৰ খুব দেখিছোঁ, তো তাৰ বাহিৰে বেলেগ নাই দেখা বাৰু। তো বান্দৰ দেখিছোঁ, বহুত দেখিছোঁ। যদি কোনোবাই জানে তেনেহ'লে এবাৰ কমেণ্টত জনাব যে এই ফৰেষ্টখনৰ নাম কি দেই। আৰু এতিয়া পালোঁ এটা বৃহৎ ডাঙৰ ট্ৰেফিক। চ' ভুল নুবুজিব, এই ট্ৰেফিকটো কোনো শ্বিলঙৰ ট্ৰেফিক নহয়, শ্বিলঙৰ বৰাপানী লেকৰ ট্ৰেফিক নহয়। এই ট্ৰেফিকটো হ'ল ৱেষ্ট বেংগলৰ হাইৰোডৰ ট্ৰেফিক। আৰু এই ট্ৰেফিকটো লগা কাৰণ হ'ল আগত ৰাস্তা বেয়া, তাৰ কাৰণে লাগিছে এটা ডাঙৰ বৃহৎ ট্ৰেফিক। মেক্সিমাম 5-6-7 কিলোমিটাৰ এটা ডাঙৰ ট্ৰেফিক লাগিছে, যিটো মই অলপমান ভিডিঅ' কৰি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। ইমান ডাঙৰ এটা ট্ৰেফিক, আৰু এই ৰাস্তাটো বেয়া মানে সাংঘাতিক বেয়া। যিটো ৰাস্তা পুলত এখন দলং আছে, দলঙৰ ওপৰত ডাঙৰ ডাঙৰ গাঁত আছে, যেনেকৈ সেইদিনাখন যোৰাবাটত এখন গাড়ী পাল্টি হৈ গৈছিলে এটা গাঁতত সোমাই, ইয়াতো তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে গাড়ীবিলাক একদম লাহে লাহে পাৰ হৈছে। দুইটা সাইডৰ পৰা যেহেতু গাড়ী আহিবলগীয়া হৈ যায়, তেতিয়া এটা সাইডে গাড়ী ৰখি দিবলগীয়া হয়। এনেকুৱা বেয়া ৰাস্তা।
ৱেষ্ট বেংগল আহি পাই লাষ্ট এইটো ভিডিঅ'তে সামৰণি মাৰিলোঁ, যিহেতু আন্ধাৰ হৈ গ'ল। একাপ চাহৰ জুতি ল'লোঁ সন্ধিয়া টাইমত, সন্ধিয়া একাপ চাহৰ জুতি লৈ ইয়াতে আজি মোৰ ব্লগটোৱে সামৰণি মাৰোঁ। কেনেকুৱা লাগিলে নাজানো, একদম চিম্পুল এটা ব্লগ হয়, জাৰ্ণিটো ব্লগ হয়। তো গোটেই জাৰ্ণি নাই দেখুওৱা, ক'ত ৰখিছোঁ, ৰাস্তা কেনেকুৱা সেইখিনি দেখাব চেষ্টা কৰিছোঁ। কাৰণ মই প্ৰত্যেকটো জেগাৰ নেদেখাওঁ, এইটোকে নেদেখাওঁ, কোনো তাত অৰ্থ নাথাকে। তো যিবিলাক অকণমান কিবা কাৰণত বা কিবা অঘটন ঘটিলে সেইবিলাকে দেখাব চেষ্টা কৰোঁ, আৰু যিটো ইম্পৰ্টেণ্ট জানিবলগীয়া থাকে সেইবিলাকে দেখাব চেষ্টা কৰোঁ। চ' কেনেকুৱা লাগিলে জনাব। এতিয়া লাইক, কমেণ্ট আৰু ফ'ল' কৰিব পাহৰি